আপোনালোকে দেখিছে অকল সমাগম আজি ইয়াত হৈছে এইটো কথা নহয় যে ইউপিপিএল দলৰ প্ৰাৰ্থী এইবাৰ আমাৰ সকলৰ আদৰৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জিকাই দিবৰ কাৰণে সকলোৱে সক্ৰিয়ভাৱে কাম কৰি আছে আৰু ইতিমধ্যে ৰাইজ এনডিএ প্ৰাৰ্থী ইতিমধ্যে আকলি লৈছে এই কথাত আৰু দুবাৰ ক'বলগীয়া কথা নাই আৰু আজি আমি বহুতো হাজাৰ সংখ্যক বিপিএফ দল তথা আৰু কিছু দল সংগঠনৰ নেতা কৰ্মীসকলে ইয়াত আহি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন ইউপিপিএলত যেটো যোগদান হ'ল আৰু ডেফিনেটলি শক্তিটো আৰু বাঢ়িব এই কথাটো আপোনালোকে বা সকলোৱে জানে এটা শব্দত মই ইয়াৰ ব্যাখ্যা কৰিব বিচাৰিছো যে আজিৰ পৰা বিপিএফ দলৰ যেটো হেমোগ্লোবিন এটো বিলো 5 হ'ব যেটো শক্তি সমৰ্থন এটা দলে জীয়াই থাকে ৰাইজৰ সমৰ্থনৰ ওপৰত এটো কোনেবা ব্যক্তি হিচাপে দল চলাব নোৱাৰে ৰাইজে যেতিয়া সমৰ্থন কৰিব ৰাইজৰ আশীৰ্বাদহে দলখন জীয়াই থাকে ডিক্টেটৰ নকওঁ মততে এটা নিশ্চিত আহিব বিপিএফ দল এতিয়া আমাৰ জয়ন্ত কাৰ্যসূচী চলি আছে মানে এতিয়া আৰু জীয়াই থাকাৰ কোনো চান্স আৰু নাই প্ৰায় 3 বছৰ মনত অৱলম্বন কৰিছে বিপিএফ দলৰ মনৰ পৰা আপুনি সহাৰি পোৱা নাছিল তেনেকুৱা কথা নহয় অলপ বিগত দিনবিলাকৰ কথাবিলাকক পৰ্যবেক্ষণ কৰাৰ কাৰণেও প্ৰয়োজন আৰু মই সেই হিচাপে নীৰৱে গোটেই বিষয়টো চাইছিলো মই অথনি ক'লো আৰায়ৰ পৰা 3 লাখ ব্যৱধানত জয়ন্ত ভাই জিকিব আচ্ছা ইমানৰ মুছাৰি আপোনাৰ হিষ্ট্ৰীৰ কথা কৈছে যে এখন ট্ৰেক্টৰৰ বাবে এদিন আমি হৰিণাখন ওলাই গৈছিল আৰু এতিয়া ট্ৰেক্টৰত উঠিব ওলাইছে আৰু ট্ৰেক্টৰত কটাক্ষ কৰিছে যে আপুনি আপোনাৰ ব্যৱসায়ৰ কাৰণেহে ইউপিপিএলত যোগদান কৰিছে এই ধৰণৰ মানে কটাক্ষ কৰিব বিচাৰিছে মোৰ কি ব্যৱসায় আছে ইমানৰ কথাটো হ'ল মই সিদিনাখনো কৈছো তেখেতৰ কথা যে তেখেতে প্ৰমাণ সহকাৰে কথাটো ক'ব লাগিব বৰ্ণাম কৰা ইলিগেশ্যন এইটো ডাঙৰ কথা নহয় কিন্তু হ'ব তেখেতে যদি উত্তৰ বিচাৰিছে ইয়াৰ প্ৰতিউত্তৰ হ'ব কিন্তু এতিয়াও তেখেতৰ মানে প্ৰশ্ন তথা বক্তব্যৰ মোৰ ফালৰ পৰা মন্তব্য প্ৰকাশ কৰিব লাগে বুলি মই ভাবা নাই বৰ্তমানলৈকে থেংক ইউ